এই যে আপুনি কৈছে আইন আদালতত অচিনাকি অধিবক্তাৰ দপদপনি কিয় নহ'ব? আমাৰ অসমীয়া যুৱকবিলাকক বিভিন্ন ধৰণৰ সহজলভ্য আঁচনি প্ৰদান কৰি অকামিলা কৰি তোলা হৈছে। চৰকাৰী শিক্ষা খণ্ডৰ অৱস্থা সেই 8 বছৰত 8,000তকৈও অধিক অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰা হ'ল। অসমীয়া যুৱকসকলক ধৰ্মীয় উন্মাদনাৰে জয় শ্ৰীৰাম চিঞৰিবলৈ উৎসাহিত কৰা হ'ল। অসমীয়া যুৱকক লাহে লাহে কৰ্ম বিমুখ কৰি অনা হ'ল। আৰু এতিয়া আপোনালোকে কৈছে অনা অসমীয়া বা অচিনাকিৰ দপদপনিৰ কথা। বদৰুদ্দিন আজমল ডাঙৰীয়াই প্ৰতি বছৰে 400-500কৈ চিকিৎসক, ইঞ্জিনিয়াৰ, ছাত্ৰ ছাত্ৰীৰ জন্ম দিয়ে। তেওঁলোকে বিভিন্ন ধৰণে শৈক্ষিক ক্ষেত্ৰখনক আগবঢ়াই নিছে আৰু আমাৰ কি কৰি আছে? মদ বিক্ৰী কৰাৰ কাৰণে চৰকাৰে সুৰা বিপণীসমূহক সীমা নিৰ্ধাৰণ কৰি দিয়ে। এনেকে হ'ব জাতিটো? এনেকে ৰক্ষা হ'ব? মদ ড্ৰাগছে কি ভয়ংকৰভাৱে জাতিটোক এফালৰ পৰা চেপি আহিছে, এই কথাবোৰ আপোনালোকৰ চকুত পৰা নাই নে মনলৈ অহা নাই? অনলাইন যোৱাৰ নামত একাংশ অসমীয়া ছাত্ৰ ছাত্ৰী ধ্বংস হ'বলৈ গৈ আছে। সেইবিলাক কাণসাৰ নাই, সেইবিলাকত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই। আৰু কয় অচিনাকি লোকে আইন আদালত দখল কৰিব, চব দখল কৰিব এনেকে থাকিলে। সেইকাৰণে কৈছো অসমীয়াৰ মুখ্যমন্ত্ৰী হওক,